নমস্কাৰ অসমবাসী ৰাইজ, আপোনালোকৰ মাজত ভিডিঅ' এটা আহিছোঁ। সকলোৱে ভিডিঅ'টো চাব। বিশেষ কথা কিছুমান ক'বলৈ আহিছোঁ। বিশেষ কথাটো হ'ল, আজি দুদিনৰ আগত এটা নিউজ পাইছিলোঁ, নিউজ এটা চাইছিলোঁ। এজন বিধায়কে কৈছে নতুন আইন এখন উলিয়াব লাগে, আকৌ নতুন আইন এখন উলিয়াব লাগে। মানে আইনখন এনেকুৱা হ'ল যে যোনে যোনে বিয়া বাৰু পতা নাই, বৰলা হৈ আছে, বয়স পাৰ হৈ গৈছে, সিহঁতৰ বাবে আইন এখন উলিয়াব লাগে। ঠিক আছে, আপোনালোকে আইন উলিয়াওক। আইন উলিয়াওক, আমাৰ কোনো ক'বলৈ নাই। আপোনালোকে ক'ৰবাৰ ৰিলেশ্যনশ্বিপত আইন উলিয়াইছে, হয়তো কাৰোবাৰ মতা মাইকী হয়তো কিবা প্ৰব্লেমত আপোনালোকে আইন উলিয়াইছে, আপোনালোকে উলিয়াই থাকক। কিন্তু এটা কথা মই ভাবি নাপাওঁ বিধায়কসকলক, আমাৰ বিষয়ে কিয় আইন নুলিয়ায়? আমাৰ বিষয়েতো এখন আইন লাগে। অসমততো কৰি খাবলৈ, হয়তো অসমত চলিবলৈতো এখন আইন লাগে। আমাৰ বাবে কিয় আপোনালোকে কথা নাপাতে? বিশেষ কথাটো মই ক'ব লৈছোঁ, পইণ্টৰ কথাটো। এতিয়া আপোনালোকে চাওক, বহিৰাজ্যত অসমৰ পৰা কিমান ল'ৰা ছোৱালী কাম কৰিবলৈ আহিছে বহিৰাজ্যত। হয়তো কাৰোবাৰ মৃত্যু হৈছে, কাৰোবাৰ কিবা হৈছে, হয়তো প্ৰায়ভাগ হৈয়ে আছে। আমি নিউজ শুনা মানে প্ৰায়ভাগ হৈয়ে আছে। আমি নিজৰ দিনে হয়তো নিজৰ নেদেখাকেও কত কাম হৈছে, হয়তো কিমান ল'ৰা ছোৱালী মৰিছে। আপোনালোকে আমাৰ কথা কিয় ভাবি নাচায় বিধায়কসকলক? অকলতো আপোনালোকে বৈঠকত কথা পাতে, মিটিং পাতে, আমাৰ বিষয়ে কিয় কথা নাপাতে? আমাৰ লেবাৰৰ বিষয়ে কিয় কথা নাপাতে? যোনে আমাৰ কাৰণেতো হয়তো গোটেই কামবিলাক চলি আছে। গোটেই যিমান অসমত যিমান হয়তো ভাৰতত হওক যিমান হয়তো কাম কৰি আছে লেবাৰ, আমাৰ কাৰণেতো গোটেই দেশখন চলি আছে বুলি ক'লেও বেয়া নহয়। আমি যদি কাম নকৰোঁ, কোনে কাম কৰিব? গতিকে আমাৰ কাৰণে এখন আইন এটা উলিয়াওকচোন আপোনালোকে। এতিয়া চাওকচোন, এটা কথা আপোনালোকে ভাবি চাওক, অসমত কাম কৰিলে এদিনত প্ৰায় 500 টকা। 500 টকা কি হয়? যিয়ে বস্তু মূল্য বৃদ্ধি হৈছে, বস্তু প্ৰতিটো বস্তু 500 টকাৰ একোৱেই নাই। আপোনালোকে যাৰ চাকৰি আছে, যাৰ হয়তো বিধায়কসকলে হয়তো ভাল ভাল হোটেলত গৈ 5 ষ্টাৰ হোটেলত গৈ 500 টকা হয়তো 1000 টকা বিল হ'লেও খাব পাৰিব। কিন্তু আমিতো নোৱাৰোঁ, আমাৰতো ইমান পইচা নাই। আমি দিনে পাওঁহে 500 টকা। আমি কেনেকৈ ঘৰ সংসাৰ চলিম? আপোনালোকে কওক। আপোনালোকে বিধায়ক সভাত আপোনালোকে এবাৰ কৈছেনে যে দুখীয়া মানুহ যোনে যোনে কৰ্ম কৰে, কাম বন দিন হাজিৰা কৰি খায়, সেইবোৰৰ মানুহৰ হাজিৰা অলপ বঢ়াব লাগে। আপোনালোকে ৰাইজক কওক যে এজন মানুহ কাম কৰিলে যোগালী পাব লাগে 1200 টকা, হয়তো মিস্ত্ৰীয়ে পাব লাগে 1500 টকা হাজিৰা, তেতিয়াহে ঘৰ সংসাৰখন চলিব। আপোনালোকে সেইবোৰ কথা কিয় নাপাতে? মই ধৰিব নোৱাৰোঁ। মই কথাষাৰ নকওঁ বুলি ভাবিছিলোঁ, কিন্তু কথাষাৰ নক'লেও মই থাকিব নোৱাৰোঁ। কথাষাৰ কৈ পিনে মনটো শান্ত। হয়তো ভিডিঅ'টো পায় নেপায়, হয়তো যিখনে সকলে মানুহে চাব, সেইকেইজনে হয়তো চাওকচোন, চাই পিনে হয়তো মোৰ কথাষাৰ হয় নে নহয় আপোনালোকে চিন্তা কৰক। আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে হিন্দু সমাজত সংখ্যা কমি গৈ আছে। প্ৰতিটো হয়তো এজন ফেমিলিৰ মাজত 3টা হয়তো ল'ৰা ছোৱালী হ'ব লাগে বুলি কৈছে। মামা 3টা ল'ৰা ছোৱালী হ'বলৈ হ'লেতো কিবা এটা চলিবলৈ হয়তো এই পইচাটো লাগিব ন। সেইটো 500 টকা আমি একো কৰিব নোৱাৰোঁ। আপুনি কৈছে সংখ্যা বঢ়াওক, হিন্দু সমাজৰ সংখ্যা কমি গৈ আছে। আপুনি নকয় কিয় বিধানসভা? আপুনি এবাৰ কওকচোন যে যোনে যোনে কৰ্ম কৰি আছে, বহিৰাজ্যত কৰ্ম কৰিছে, হয়তো অসমতো হয়তো ভাল ভাল কোম্পানী বনাই দিয়ক, প্ৰতি ডিষ্ট্ৰিক্টত কোম্পানী বনাই দিয়ক, প্ৰতি ডিষ্ট্ৰিক্টত 5খন 6খনকৈ কোম্পানী বনাই দিয়ক। এতিয়াতো আমি বহিৰাজ্যত কাম কৰিব নালাগে। বহিৰাজ্যত যদি বাহিৰৰ দেশত যদি এদিনত যদি হাজিৰা দিব পাৰে হয়তো 1000 টকা, 1500 টকা, সেনেকৈ যদি এদিনত যদি হাজিৰা দিব পাৰে, আমাৰ অসমত কিয় নোৱাৰে? আপোনালোকে কথাষাৰ কওক। আমাৰ বিষয়ে চিন্তা কৰক। আমাৰ বিষয়েতো কিবা এটা আইন এটা উলিয়াওক। আপোনালোকে লভ ষ্টৰী আইন উলিয়াইছে, আপোনালোকে বৰলা কোনোবাই বিয়া নপতাক আছে, সেইখনো আপোনালোকে আইন এখন উলিয়াব বিচাৰিছে। কিন্তু আমাৰ কাৰণে কোনো আইন এটা উলিয়াওকচোন। লেবাৰৰ কাৰণেতো আইন এখন উলিয়াওক। সেইটোতো আপোনালোকে কৰিবলৈ পাৰে। সেইটো কিয় নকৰে আপোনালোকে? সেইটোৱে মই ধৰিব নোৱাৰোঁ। আপুনি কৈছে জনসংখ্যা বঢ়াওক, হয়তো হিন্দু সমাজত কমি গৈ আছে, সংখ্যা কমি গৈছে, হয়তো ল'ৰা ছোৱালীও হয়তো বঢ়াওক। আমি কেনেকৈ বঢ়াওঁ আপুনি নিজে চিন্তা কৰক। আমি পাওঁহে 500 টকা। আপুনি এটা কথা মই ভাবি নাপাওঁ, আপোনালোকক চৰকাৰখন হৈছে কিহৰ কাৰণে? ৰাইজে আপোনালোকক জিকাইছে। ৰাইজৰ বাবে অকণমান চিন্তা কৰক। আপুনিতো সকলো ভাল কামেই কৰি গৈছে। আপুনি চাব, মোক ফেচবুকত আপুনি চাব, প্ৰতিটো আপোনাৰ নিউজেই মই ফেচবুকত দি থৈ দিওঁ। প্ৰতিটো আপোনাক মই ভাল পাওঁ। আপোনাক ভাল পোৱাৰ ক্ষেত্ৰতে মই আপোনাক ছাপোৰ্ট কৰোঁ। কিন্তু আপুনি বহুতখিনি কাম কৰিছে, বহুত আপুনি উন্নত কৰিছে, বহুত ভাল ভাল কাম কৰিছে। কিন্তু এবাৰ এষাৰ কথা কওকচোন মামা, যে আমাক ল'ৰা কোবা যিখিনি কৰিব অসমৰ পৰা বাহিৰলৈ বহিৰাজ্যত আহে, কাম বন কৰে, আৰু অসমত থাকি কৰিব পৰাকৈ সুবিধা এটা দিয়ক। আৰু কওক ৰাইজক, আপুনি কওক যে হয়তো 500 টকা আজিকালি কেনেকৈ ঘৰ চলিব, হয়তো হাজিৰাটো বঢ়াবলৈ আপোনালোকে চেষ্টা কৰক। এই কথাষাৰ যদি মই কোৱা কিবা ভুল আছে, আপুনি নিজেই ক'বচোন। মই
মই কথাষাৰ কম কৰিম বুলি ভাবি আছোঁ, কম কৰিম বুলি ভাবি থাকোঁ, সেইকাৰণে মই কৈ আছোঁ। আৰু ভিডিঅ' মই আজি বুলিয়ে নহয়, ভিডিঅ' বহুত দিনৰ পৰা বনাই আছোঁ, কৈয়ে আছোঁ। কিন্তু আমি সৰু মানুহ কথা কোনো শুনান্তা নাই। গতিকে ডাঙৰ মানুহ হ'লে বৰ্ততে ভাইৰেল হ'লহেঁতেন, কিন্তু আমি সৰু মানুহ। সেইকাৰণে মই অসমবাসী ৰাইজক এটাই অনুৰোধ কৰিছোঁ যে ভিডিঅ'টো চাওক, সকলোকে শ্বেয়াৰ কৰক, সকলোকে কওক যে আমাকো জীয়াই থাকিবলৈ আমাকো এখন পৰিৱেশ লাগে। আমি কিমান বহিৰাজ্যত থাকিম, বহিৰাজ্যত ইমানখিনি কয়, কিছুমান মানুহে কয় বোলে অসমত কাম নাই নেকি, অসমত কিবা নাই। আমি কি বুলি সমান দিম? আমি ক'ম নেকি অসমত কৰিবলৈ একো সুবিধাই নাই? সেইবোৰ আমি ক'লে কিন্তু ক'বলৈ আমাৰ লাজৰ কথা। আমি অসমখন কিমান তললৈ আমি পেলাব নোৱাৰোঁ, অসমখন আমি ইমান তললৈ আমি যাব দিব নোৱাৰোঁ। আমি সেইকাৰণে কওঁ যে এই স্কুলৰ ল'ৰা ছোৱালী, আমি পঢ়া শুনা ল'ৰা ছোৱালী আছে, হয়তো স্কুল যাওঁ, কিবাখিনি আকৌ লগৰ ল'ৰা স্কুল যায়, হয়তো আমি সেইকাৰণে কাম বন কৰিবলৈ আমি বেয়া পাওঁ, সেইকাৰণে আমি বাহিৰত কোনো নেদেখে, সেনেকৈ আমি ফাঁকি দি থওঁ। এইটো আমি কিমান দিন ফাঁকি দি থাকিম? আপোনালোকে কৰিবলৈ আমাক সুবিধা এটা দিয়ক। মামা আপোনাক ছাপোৰ্ট কৰোঁ, আপোনাক আমি ভাল পাওঁ, ছাপোৰ্ট কৰক। বিধায়কসকলক কওক সেইবোৰ উল্টা পুল্টা মন্তব্য দিয়াতকৈ আপোনালোকে আমাৰ কাৰণে লেবাৰৰ কাৰণে নতুন আইন এখন উলিয়াওক। হয়তো পইচা পাতি বঢ়া, হয়তো হাজিৰা পাতি বঢ়া, দৰমহা পাতি বঢ়োৱা, এনেকুৱা এখন আইন উলিয়াওক। তেতিয়াহে আপোনালোকে আমি সকলোৱে আমাৰ বাহিৰত থকা বহিৰাজ্যত থকা ল'ৰা আহিলে আপোনাক ভাল পাব, আপোনাক হয়তো সদায় ছাপোৰ্ট কৰিব। আপুনি যদি সেনেকৈ যদি আমাৰ বাবে যদি আইন অকণো নিলে কি হ'ব? আপুনি নিজে চিন্তা কৰক। কিবা যদি কথাষাৰ যদি ভুল হৈছে আপুনি মোক ক্ষমাও কৰি দিব আৰু জয় আই অসম।